নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে কেইবাটাও ভাল খবৰ আহি পৰিছে আগবঢ়াইছোঁ তাৰে প্ৰথমটো খবৰ আহি গ'ল নতুন নিয়ম এই তিনিটা কাম কৰক আৰু লাভ কৰক পিএম কিষাণৰ 22 নং কিস্তিৰ ধন এই মুহূৰ্তত কোটি কোটি কৃষকৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন পিএম কিষাণৰ 22 নং কিস্তিৰ ধন আপুনিও সাজু হওক পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ নতুন নিয়মৰে এবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি আজিয়ে কৰি লওক কেৱাইচি আপডেট নকৰিলে লাভ নকৰিব পিএম কিষাণৰ ধন জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে পিএম কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল যদি আপুনি প্ৰকৃত কৃষক হৈও পিএম কিষাণৰ ধন লাভ কৰা নাই তেন্তে এই সন্দৰ্ভত চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰটো হৈছে 155261 আগবঢ়াইছোঁ ইয়াৰ পাছৰ খবৰটো 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ এই মুহূৰ্তৰ এটা ভাল খবৰ জনাই আছোঁ CM AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব ধন প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা ৭৫,000 যুৱকে পাব চৰকাৰৰ 2 লাখকৈ টকা 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব চৰকাৰৰ এই ধনৰাশি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা আমি আপোনালোকক মুখ্যমন্ত্ৰীৰ সেই মন্তব্য দেখুওৱাৰ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,000 যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,000 যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জাগা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰীত পুনৰ জনাবলৈ চেষ্টা কৰিছোঁ যে অহা 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM AAA আঁচনিৰ ধন ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ এই মুহূৰ্তৰ এটা ভাল খবৰ আহি পৰিছে যদি আপুনি CM AAA আঁচনিত আবেদন কৰিছিল তেন্তে আপুনি পাব 1 লাখকৈ টকা CM AAA অৰ্থাৎ মুখ্যমন্ত্ৰী অসম আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব ধন প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা ৭৫,000 যুৱকে পাব চৰকাৰৰ 2 লাখকৈ টকা 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধনৰাশি এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহি পৰিছে এটা ভাল খবৰ 58ৰ পৰা বাঢ়ি দিয়ে হ'ব 63%। চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম দৰমহা কমিশ্যনৰ পূৰ্বে কিমান বাঢ়িব দৰমহা সবিশেষ জনাৰ চেষ্টা কৰিছোঁ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ অষ্টম দৰমহা কমিশ্যন কাৰ্যকৰ হোৱাৰ পূৰ্বে অন্ততঃ দুবাৰকৈ মহাৰ্ঘ ভাত্তা বা DA পাব কৰ্মচাৰীসকলে জানুৱাৰীত প্ৰথমটো ঘোষণা হোৱাৰ সম্ভাৱনা আছে সাধাৰণতে সমগ্ৰ ভাৰত শিল্প শ্ৰমিকৰ বাবে ভোক্তা মূল্য সূচকৰ ওপৰত ভিত্তি কৰি এই DA ঘোষণা কৰিছে ৰাজ্য চৰকাৰে বিগত বছৰ অৰ্থাৎ 2025 চনৰ জুলাই মাহত মহাৰ্ঘ ভাত্তাৰ অংক 55ৰ পৰা 58% কৰে কেন্দ্ৰই নতুন বছৰত বৰ্তমান পৰ্যন্ত 2025 চনৰ ডিচেম্বৰত মুদ্ৰাস্ফীতিৰ পৰিমাণ ঘোষণা কৰা নাই চৰকাৰে সেই পৰিসংখ্যা প্ৰকাশ পালে DA কিমান বাঢ়িব পাৰে তাৰ আন্দাজ কৰিছে অৰ্থনীতিবিদসকলে 50.14 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 69 লাখ পেঞ্চনভোগীৰ কিমান বাঢ়িব পাৰে দৰমহা মহাৰ্ঘ ভাত্তাৰ সৈতে পৰিবহণ ভাত্তাও সংযোগ হৈ আছে কাৰণ কৰ্মচাৰীসকলৰ DAৰ সৈতে TAকো সংযুক্ত কৰে চৰকাৰে অন্যহাতে মহাৰ্ঘ ভাত্তা বাঢ়িলেও ঘৰ ভাত্তা আৰু SRAৰ বা হাউচ ৰেণ্ট এলাউন্সৰ দৰে অন্যান্য ভাত্তাসমূহৰ কোনো পৰিৱৰ্তন নহয় কেৱল মাত্ৰ মূল দৰমহা ঠিক কৰাৰ সময়তে এইসমূহ নিৰ্ধাৰণ কৰা থাকে
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মহাৰ্ঘ ভাত্তা বা ডিএ হিচাপ কৰা এক সুনিৰ্দিষ্ট পদ্ধতি আছে। প্ৰতিমাহে সমগ্ৰ ভাৰতত শিল্প শ্ৰমিকসকলৰ বা ভোক্তামূল্য সূচক প্ৰকাশ কৰে শ্ৰম মন্ত্ৰণালয়ে। ইয়াৰ ওপৰত ভিত্তি কৰি ডিএ নিৰ্ধাৰণ কৰে অৰ্থ মন্ত্ৰণালয়ে। 2025 চনৰ নৱেম্বৰত AICPI IW আছিল 148.2। বিশেষজ্ঞৰ দাবী ডিচেম্বৰত এই অংক অপৰিৱৰ্তিত থাকিলে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ 5% পৰ্যন্ত বাঢ়িব পাৰে ডিএ। সেই ক্ষেত্ৰত ইয়াৰ পৰিমাণ 58%ৰ পৰা বাঢ়ি 63% হ'ব। বৰ্তমান সপ্তম দৰমহা কমিশ্যন মানি দৰমহা লাভ কৰি আছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে। তাতেই ৰাজ্যভেদে পৃথক পৃথক হয় পৰিৱৰ্তন ভাত্তা আৰু ডিএ নিৰ্ধাৰণ। দেশৰ চহৰসমূহক আকৌ এক ৱাই আৰু জেড এই তিনিটা শ্ৰেণীত ভাগ কৰিছে চৰকাৰে। ইয়াৰ মাজত এক চহৰৰ কৰ্মীসকলে সৰ্বোচ্চ পৰিবহণ ভাত্তা দিছে অৰ্থ মন্ত্ৰণালয়ে। এটিয়ে প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণে লাভ কৰে কৰ্মীসকলে, যাৰ ওপৰত আৰু ডিএ মহাৰ্ঘ ভাত্তা নিৰ্ধাৰিত হয়। সপ্তম দৰমহা কমিশ্যন কাৰ্যকৰ কৰা সময়ত সৰ্বনিম্ন পৰিবহণ ভাত্তা আছিল 1800 টকা। পাছত সেয়া সংশোধন কৰি 2884 টকা কৰা হয়। সপ্তম দৰমহা কমিশ্যনৰ নিয়ম অনুসৰি ডিএৰ অংক বাঢ়ি 63% হ'লে কৰ্মচাৰীসকলৰ সৰ্বনিম্ন টিএ হ'ব 2938 টকা। এই বছৰৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত AICPI IW ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়।